একদম ৰাতি পুৱাই মানে কি হৈছে, যোৱাকালি আছিল বুধবাৰ, আমাৰ এইফালে বুধবাৰ বজাৰ হয়। এই পাতাকবিবিলাক আনিছোঁ, একদম ৰাতি পুৱাই দি দিছোঁ। এইটো অহাকালি এইখিনি কমপ্লিট ডেলিভাৰী যাব। এইখিনি হওঁ অহাকালি কমপ্লিট ডেলিভাৰী যাব। 20 পিচ আছে, সেইকাৰণে বহুত ভালদৰে ইয়াক দানা পানী দি আছোঁ। এইটো গাঁতৰ পৰা ওলাইছোঁ, আজি 4 দিন হ'ল। মানে হওঁপুও বেছিভাগ মানে গাঁতৰ ভিতৰতে পোৱালি দিয়ে। মানে যদি ৰুমত ৰখা হয়, কেঁচা ৰুমত ৰাখিলে মাটি খান্দি তাৰ ভিতৰতে ঘৰটো বনায় সিহঁতে নিজে। আৰু এনেকুৱা কেজতো ৰাখিব পাৰি, কেজত ৰাখিলে বেছি ভাল, পোৱালিবিলাকৰ মৰ্টেলিটি নহয়। আমি চাই চিন্তি ৰাখিব পাৰি, বা কোনটো দুৰ্বল হৈছে সেইটো ধৰি আৰু দুধটো খুৱাই দিব পৰা যায়। তো চব পোৱালিবিলাক আমাৰ বেছিভাগ এনেকুৱা চাইজৰ পোৱালি ডেলিভাৰী যায়। ইয়াত যিটো দুটা পোৱালি দেখা পাই আছে, সৰু চাইজ 200 গ্ৰাম চাইজ, বা হঠাৎ কেতিয়াবা ডাঙৰ থাকে এনেকুৱা, মানে গাঁতৰ পৰা ওলোৱা নাযায়, দৌৰি পলাই যায়। এই দুটা বয়স 3 মাহ হৈছে, কিন্তু ধৰিব পৰা নাছিলোঁ, পূৰা গাঁতৰ ভিতৰত সোমাই যায়। কিন্তু এইবাৰ ধৰিছোঁ আৰু এইখিনি যিহেতু যাব। তো আমাৰ অল নৰ্থ ইষ্ট ডেলিভাৰী দিয়াৰ সুবিধা আছে, কিন্তু আগতীয়াকৈ বুকিং কৰিহে ৰাখিব লাগে, তেতিয়াহে দিব পৰা যায়। মিনিমাম অৰ্ডাৰ 10 পিচ যদি লয় অল নৰ্থ ইষ্ট ডেলিভাৰী হৈ যাব, কিন্তু আগতীয়াকৈ বুকিং কৰি ৰাখিব লাগিব। প্ৰায় 1 মাহমান আগতে বুকিং কৰিব লাগিব। 1 মাহ আগতে বুকিং কৰি ৰাখিলেহে আমি ৰেডি কৰোঁ, ৰেডি কৰি তাৰপিছতে দিওঁ। চাওক পূৰা এভেইলেবল খাদ্য দি দিছোঁ সিহঁতৰ কাৰণে, পূৰা খাব। আৰু যিহেতু আজি ৰাতিও পূৰা ফুল ফিডিং কৰিব লাগিব সিহঁতক, তাৰপিছতে ডেলিভাৰী হ'ব। আৰু আমাৰ লগত আছে ফেঞ্চি পাৰ চৰাই। এইখিনি হৈছে লাহৰি পাৰ চৰাই, চাব কিমান ধুনীয়া হয় এই পাৰ চৰাইটো। এইবিলাক ফেঞ্চি আইটেম। বহুতে কয় যে ইয়াৰ ওজন কিমান আহিব বা ইয়াৰ মাংস কিমান হ'ব। এইবিলাক একচুৱেলি খোৱাৰ কাৰণে নহয়, চকৰ কাৰণে হয়। চকৰ কাৰণে বহুতে পালন কৰে। এইটো হৈছে মেগপাই পাউটাৰ, দেখা পাই আছে। এইটো বুকুটো একদম ফুলাই দিয়ে, ফুটবলৰ নিচিনা, বহুত ধুনীয়াকৈ ডাঙৰ হৈ যায়, বুকুটো ফুলাই দিয়ে। তো যিকোনো ধৰণৰ পাৰ চৰাই আমাৰ লগত টোটাল 42টা প্ৰজাতিৰ পাৰ চৰাই আছে। তো যিবিলাক মানে বিক্ৰীৰ কাৰণে ৰেডি থাকে, তাৰে ভিডিঅ'বিলাক আমি আপলোড কৰোঁ। তো ইয়াৰ পৰা স্ক্ৰীনশ্বট লৈ আমাৰ হোৱাটছআপত দিব পাৰে, প্ৰাইচবিলাক আমি জনাই দিম। এইখিনি আছে কেপাচিনো, ইমান ধুনীয়া কোৱালিটি হৈছে পোৱালি, পূৰা ৰিঙো লগোৱা আছে ইয়াৰ। কিছুমান আমি ৰিং লগাই থওঁ, মানে এটা বেচৰ যিবিলাক ৰিং লগোৱা যায়। বাকী মেগপাই পাউটাৰ চাওক, ভৰিত ইমান নোম থাকে, আমি ৰিংবিলাক লগাব নোৱাৰোঁ। ৰিং লগোৱাতে অসুবিধা হয়, যেনেকুৱা ফেণ্টেল পাৰ চৰাই আছে, ফেণ্টেল পাৰ চৰাইত ৰিং লগোৱাতে অসুবিধা হৈ যায়। তো যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে, অল নৰ্থ ইষ্ট ডেলিভাৰী দিয়াৰ সুবিধা আছে। আৰু বাজিগাৰো আছে আমাৰ লগত, যদি লাগে যোগাযোগ কৰিব পাৰে। ধন্যবাদ।